নমস্কাৰ। আজি মই আপোনালোকলৈ পাণবাৰীখনৰ পৰাই এটা ভিডিঅ' আগবঢ়ালোঁ। আপোনালোকে সুধি থকা এটা কথা মই কৈছোঁ ইয়াতে যে গছত পাণ ৰুলে পাণজোপা অলপ চাপৰকৈ ৰাখিব পাৰে নে নোৱাৰে বুলি বহুতে সুধি আছে। তাকে ক'ব খুজিছোঁ, এইজোপা হ'ল মোৰ দেৱদাৰু গছ। তাতে খুব ধুনীয়াকৈ পাণ উঠাই দিছোঁ মই। ইয়াৰ ইমান সুস্থ এজোপা পাণ, ইয়াৰ পৰা মই বহুত পাণ বিক্ৰী কৰি আছোঁ। আপোনালোকক ইয়াতে ক'ব খোজোঁ, যিকোনো গছতে আপোনালোকে পাণ উঠাই দিব পাৰে আৰু চাপৰকৈ ইচ্ছা কৰিলে ৰাখিব পাৰে। যদি চাপৰকৈ ৰাখিব ইচ্ছা কৰে ৰাখিব পাৰে, আৰু যদি ওখ কৰিব খোজে তেতিয়াও ওখ কৰিও ৰাখিব পাৰে। ওখ কৰিলে কি হয়, পাণটো বেছি পোৱা যায়। আপোনালোকে চাগে জানে, পাণটো অলপ বেছিকৈ পোৱা যায়। যিমান ওখ হ'ব সিমান পাণ হ'ব। কিন্তু মই চাপৰকৈ ৰখাৰ এটা কাৰণ আছে। পাণখিনি ছিঙিবৰ কাৰণে কোনো অসুবিধা নহয়, যিহেতু ওখ গছত পাণ ছিঙিলে বিভিন্ন এক্সিডেণ্ট হৈ থকা কথা আমি শুনিবলৈ পাওঁ। সেইখিনি সুবিধা আৰু আপোনালোকক কৈছোঁ যে যিকোনো গছতো আপোনালোকে চুটিকৈ চাপৰকৈ পাণ ৰাখিব পাৰিব। ইমানেই আজিৰ ভিডিঅ'টো। ধন্যবাদ, নমস্কাৰ।